আজি দিছপুৰত অৱস্থিত ৰুদ্ৰসিংহ স্পৰ্টছ কমপ্লেক্সৰ ময়দানত অসম পৰ্যটন বিভাগৰ উদ্যোগত অসমৰ শিক্ষিত নিবনুৱা ৰাজসাহাৰ্য দি গাড়ী ক্ৰয় কৰাৰ বাবে তথা অন্যান্য পৰ্যটন প্ৰকল্পসমূহ নিৰ্মাণ কৰাৰ বাবদ যুৱক যুৱতীসকলে আত্মস্থাপনৰ বাট মুকলি কৰাৰ বাবে অসম পৰ্যটন বিভাগে এই প্ৰচেষ্টা আগবঢ়াইছে। সেয়েহে এই প্ৰচেষ্টা অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ সমৰ্থনত যুৱক যুৱতীসকলক পুনৰ স্থাপনৰ ব্যৱস্থা কৰিছে। সেইমৰ্মে আজি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন ফাংচনত উঠি অহা যুৱক যুৱতীসকলক চেক বিতৰণ কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে। লগতে থাকে অসম পৰ্যটন বিভাগৰ চেয়াৰপাৰ্চন ডক্টৰ হেমপ্ৰভা শইকীয়াৰ লগতে VS ভাস্কৰ, অনুৰাগ সিং আৰু মুকুল গগৈয়ে। সেয়েহে অসম পৰ্যটন বিভাগৰ এক নতুন সংযোজন কাৰাভান গাড়ীৰ দ্বাৰা পৰ্যটনস্থলীৰ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত যি অভিনৱ প্ৰচেষ্টা পৰ্যটন বিভাগে হাতত লৈছে, গতিকে পৰ্যটকসকলে এই কাৰাভান গাড়ী লৈ মনে বিচৰা গন্তব্য স্থানত পৰিভ্ৰমণ কৰিব পাৰিব। সেয়েহে আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কাৰাভান গাড়ী দুখন উন্মোচন কৰে। গতিকে আজিৰ সেই অনুষ্ঠানৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে সাংবাদিকক কয়, আমি ৰিভাৰ ক্ৰুইজটো আমি ৱাটাৰ যিটো কৰিবলৈ বিচাৰি আছোঁ, আমি এই ধৰণেৰে আমাৰ টুৰিজিমেই যদি কোৱা হয়, আমাৰ হেণ্ডিক্ৰাফ্টেৰে হওক, ৰিলিজিয়াছ টুৰিজিমো খুব ডাঙৰ হ'ব পাৰে। ইয়াত ইন্দোৰো আছে, কামাখ্যা মন্দিৰো আছে, পুৱা মক্কাও আছে, আজি আজান ফকীৰৰো আছে, বুদ্ধদেৱৰো মন্দিৰ আছে, হয়গ্ৰীৱে আৰম্ভ কৰি আজি জৈনৰো মন্দিৰ আছে। ঠিক সেইদৰে আমাৰ যিবিলাক নামঘৰবিলাক আছে, আঠখেলীয়াই হওক, বেলেগ বতৰ দবাই হওক, আজি নানান ধৰণৰ মানুহ বৰপেটাকে হওক, আজি হাজাৰ হাজাৰ মানুহ, ঠিক সেইদৰে টেগ বাহাদুৰে হওক, মুছলিমসকলৰে হওক, পুৱা মক্কাকে আদিন কৰি আজান ফকীৰকে, আজি বিভিন্ন ৰিলিজিয়াছ টুৰিজিমো খুব ডাঙৰ টুৰিজিম। আমাৰ সেইদৰে গাঁৱৰ হেণ্ডিক্ৰাফ্টটো বেলেগ, ৰুৰেল টুৰিজিমেই হওক, এডভেঞ্চাৰাছ টুৰিজিমো, আজি গল্ফৰো, আমি এই ধৰণেৰে যিমান আমি এইখিনি আমি কি কয় প্ৰকাশ কৰিব পাৰোঁ, এট্ৰেক্ট কৰিব পাৰোঁ, সিমানেই আমাৰ নিবনুৱা সমস্যা সমাধান হ'ব। আমাৰ টুৰিষ্ট লাগিব, টেক্সি লাগিব, গাইড লাগিব, ৰেষ্টুৰেণ্ট লাগিব, হোটেল খুলিব, হেণ্ডিক্ৰাফ্টো তাহাঁতি কিনি নিব, আমাৰ কাপোৰ কানিও কিনিব। ইয়ালৈ যেতিয়া আহিলে তেতিয়া হাজাৰ হাজাৰ বিজনেছ, ট্ৰেড, কমাৰ্চ, এইকাৰণে এই বিভাগটোৰ ওপৰত আমি গুৰুত্ব আমি দিছোঁ। এতিয়া কেন্দ্ৰ চৰকাৰেও দিছে, আগতকৈও বহুত দিছিলোঁ। আগেয়ে হয়তো আমাৰ মানুহে টুৰিজিমৰ যে ইয়াৰ মহত্ব কিমান এইটো বুজা নাছিল। এতিয়া কিন্তু লাহে 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 বুজি উঠিছে আৰু আমাৰো টুৰিষ্টৰ সংখ্যাও আমিও দেখিছোঁ। আজি পবিতৰাকো যদি চাবলৈ যাওঁ, এতিয়া কিমান মানুহ যায়, আগেতো নাযায়। 10 বছৰ 12 বছৰ আগত ক'ত যায়? কাজিৰঙাৰো কি আছিলে, ওৰাঙৰো কি আছিলে, আজি যথেষ্ট বাঢ়িছে, কিন্তু এতিয়াও আৰু বহু বাঢ়িবলৈ আছে। সেয়েহে আজি আমি ভাবিছোঁ এনেধৰণৰ যুৱক যুৱতীসকলক আমি যদি টুৰিষ্ট দিব পাৰোঁ, টেক্সিয়ে হওক, বিভিন্ন ধৰণৰ টেক্সি আজি দিয়া হৈছে। ইয়াৰ বাদেও এইবাৰ কাৰাভানো আনিছে, য'ত 6 জন যাব পাৰে, শুবও পাৰিব, বহুত দূৰ যাব পাৰিব। তাত টয়লেটৰ ফেচিলিটিও আছে, তাৰ সৰু সুৰা কৰি খোৱাৰ সুবিধা এইবিলাক বিদেশত আছিল, এতিয়া লাহে লাহে অসমলৈ আহিছে। ইয়াৰ পৰাই বুজা গৈছে যে অসম আজি উন্নতিৰ পথত, কিন্তু আৰু আমি কৰিবলগীয়া আছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।